তেওঁলোকে প্ৰত্যেকবাৰ মোৰ কথাটো কয়, মোৰতো ঘৰ কাহিলীপাৰাত আছে, মোৰ অফিচ উলুবাৰীত আছে, আহিলে হ'ল। মই আৰু ক'ত কোনদিনা কৈছোঁ যে মই মানে ভয় কৰিছোঁ নে চিন্তা কৰিছোঁ। যদি তেওঁলোকৰ কষ্ট যিখিনি আছে মোৰলৈহে আছে, তে মোক টাৰ্গেট কৰিলে হ'ল। ইফ somebody has problem with me, then my house is in Kahilipara, my office is in Ulubari, please target me. Why target others? And it is very clear. মানে যিবোৰ মানুহে মাতৃ আই অসমক ভাল পায়, তেওঁলোকে অসমীয়া আইৰ বুকুত আঘাত হানি আছে, এইটো মই ধৰিব পৰা নাই। মইতো এই বিষয়ে বিশেষ ক'ব খোজা নাই, কিন্তু যিয়ে কৰিছে এইটো আইডেণ্টিফাই কৰা হ'ব। আমি অলৰেডি NIAৰ লগতো টাচত আছোঁ, তেওঁলোকৰো টীম আহি আছে। যিখিনি ইনচিডেণ্ট হৈছে 2-3টা, এইটো আমি NIAৰ লগত আৰু কেন্দ্ৰীয় চোৰাং সংস্থা যিখিনি আছে তেওঁলোকৰ লগত আলোচনা কৰি যিয়ে কৰিছে তেওঁক আমি নিশ্চয় ধৰিম আৰু যিটো ষ্ট্ৰংগেষ্ট পচিবল একশ্যন হ'ব সেইটো লোৱা যাব। কোন সংগঠনে স্বীকাৰ কৰিছে কি কৰিছে এইটো আপোনালোকে প্ৰেছতে পাইছে। মইতো সেইটো কৈছোঁ যে তেওঁলোকে যিখিনি মানুহে কৈ আছে যে আমি মাতৃ আই অসমক ভাল পাওঁ আৰু এই মাতৃ আই অসমৰ বুকুত আঘাত হানি আছে, এইটো তেওঁলোকে নিজেই চিন্তা কৰা উচিত। আৰু অসমৰ ৰাইজেও সেইটোত তেওঁলোকক অলপ প্ৰশ্ন কৰিব লাগে যে এইটো কিহৰ কাৰণে কৰি আছে। কাৰোবাৰ কিবা পাৰ্চনেল কিবা আছেতো সেইটো কৰক। তেওঁলোকে প্ৰত্যেকবাৰ মোৰ কথাটো কয়, মোৰতো ঘৰ কাহিলীপাৰাত আছে, মোৰ অফিচ উলুবাৰীত আছে, আহিলে হ'ল। মই আৰু ক'ত কোনদিনা কৈছোঁ যে মই মানে ভয় কৰিছোঁ নে চিন্তা কৰিছোঁ। যদি তেওঁলোকৰ কষ্ট যিখিনি আছে মোৰলৈহে আছে, তে মোক টাৰ্গেট কৰিলে হ'ল। এই কথাটো মই মানে এইটো আৰু অ'ত ত'ত এটা গ্ৰেনেড দলিয়াই আৰু ৰাইজক হাৰাশাস্তি কৰা। এতিয়া ধৰক মই আগতেও কথাটো কৈছিলোঁ, যোৱা কিছু মাহৰ ভিতৰত যিমান ইম্পৰ্টেণ্ট কেছ হৈছে, এইটো ধৰক কল চেণ্টাৰৰে হওক, তাৰপিছত ৰিচেণ্ট আপোনাৰ APSC আকৌ আমি খুলিছোঁ, মানুহ এৰেষ্ট কৰিছোঁ, সেইবোৰ আমিহে কৰি আছোঁ। সেইবোৰ কৰা পুলিচটো একেই। আকৌ যদি সেইবোৰ কৰা হয় তেতিয়া পুলিচক তাৰ পৰা ডাইভাৰ্ট কৰি সেইটোত লগাব লাগিব। চ' কাৰ লোকচান হ'ব? এইটোতো ৰাইজৰ, অসমৰ ৰাইজৰে লোকচান হ'ব। আমি ক্ৰাইম ইমান কমাইছোঁ, আমাৰ কনভিকশ্যন ৰেট এটা সময়ত 5% আছিলে, আজি কনভিকশ্যন ৰেট যোৱা নৱেম্বৰ মাহত গৈ 16% পাইছেগৈ। এইটো অসমৰ ৰাইজেও ভাল হৈ আছে। এইখিনি পুলিচ যদি আকৌ আমি সেইটোৰ পৰা লগাই আকৌ সেই বোমা জাতি বস্তু দলিয়াই দিয়াৰ কাৰণে সেইটোত লগাই দিওঁ, অসমৰ ৰাইজৰে লোকচান হ'ব। চ' সেইটো মই মানে somehow I am unable to understand this entire concept. And if somebody has problem with me, then my house is in Kahilipara, my office is in Ulubari, please target me. Why target others? And it is very clear. আজি যিটো অৱস্থা 10 বছৰ 15 বছৰ 20 বছৰ আগত আছিলে তাতকৈ আজি বহুত ভাল হৈছে, আৰু মই ভাবোঁ যে এইটো খুব বেছি দিনৰ হেৰি নাই। আৰু মোক সেইটো আজি মই যিটো দেখিছোঁ যে মোক সেইটো প্ৰশ্ন কৰিছে যে আইন শৃংখলাৰ পৰিস্থিতি, মইতো এজ আৰক্ষী সঞ্চালক হিচাপে মইতো আইন শৃংখলাৰ যিটো পৰিস্থিতি সেইটো বিষয়ে কথা পাতিম। বাকী যদি কিবা এটা আছে যিটো এপ্ৰপ্ৰিয়েট মানুহ যিখিনি আছে তেওঁলোকৰ লগত কথা পাতিলে হ'ল। মইতো ল এণ্ড অৰ্ডাৰ কথাই পাতিমতো। মই ল এণ্ড অৰ্ডাৰ নাপাতিলে ল এণ্ড অৰ্ডাৰৰ কথাটো কোনে পাতিব? মইতো পাতিবই লাগিব। মইতো ল এণ্ড অৰ্ডাৰৰ কাৰণে মোক চৰকাৰ দৰমহা দি আছে। আৰু এটা প্ৰশ্ন সদায় মই আপোনালোকক কৈ আছোঁ যে মইতো য'তে কাম কৰিছোঁ, কাশ্মীৰ হওক, পাঞ্জাৱ হওক, নৰ্থ ইষ্ট হওক, একেটা কাম কৰিছোঁ, মই সেইটো কৰি যাম। মোৰ সেইটো কোনো এই নাই। আই উইল কণ্টিনিউ টু ডু হোৱাট আই থিংক ইজ বেষ্ট ইন দ্য ইণ্টাৰেষ্ট অফ আছাম।